কেইবাটাও নাহৰ ফুটুকে বিচৰণ কৰিছে মৰাণৰ ৰাংচালি সমীপৱৰ্তী কেইবাখনো গাঁৱত। নিশা প্ৰায় অঞ্চলবাসীয়ে দেখা পায় বাঘ। গাড়ীত অহা যোৱা কৰা লোকে কেমেৰাত ল'বলৈ সক্ষম হৈছে বাঘৰ ফটো আৰু ভিডিঅ'। ইতিমধ্যে অঞ্চলটোৰ বহু কৃষকৰ পশুধন নিধন কৰাত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বাঘৰ ভয়ত ধাননি পথাৰলৈ অথবা চাহপাত টুকিবলৈ যাবলৈও ভয় কৰিছে এতিয়া কৃষকসকলে। এই সন্দৰ্ভত খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত ৰাইজে অৱগত কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বৰঞ্চ বন বিভাগৰ পৰা পিঞ্জৰা অনাৰ দায়িত্ব গাঁৱৰ ৰাইজে নিজা খৰচত ল'ব লাগিব বুলি অৱগত কৰে বন বিভাগে। উপায়হীন হৈ ৰাইজে এতিয়া ফটকা ফুটুৱাই বাঘ খেদিবলগীয়া হৈছে। অতি শীঘ্ৰে এই অঞ্চলটোৰ পৰা বাঘ খেদোৱাৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে। ৰাংচালি গাঁও হয়, আজি অলপ দিনৰ পৰা বাঘৰ সন্ত্ৰাস চলি আছে। এই বিষয়ে আমি বন বিভাগক অৱগত কৰিছোঁ। অৱগত মানে আমি ৰাজচক্ৰৰ বিষয়ে বাইদেউক জনালোঁ। বাইদেউৰ লগে লগে বন বিভাগক জনালে। আহিছিলে, তেখেতলোকে ক'লে কি ইয়াতে আমাৰ পিঞ্জিৰাটো আনিবলৈ গাড়ী নাই, গতিকে ৰাইজে নিজে আনিব লাগিব, পিঞ্জিৰাটো পাতিব লাগিব। আৰু তাত যিটো সিহঁতৰ কাৰণে খানা যিটো দিব লাগিব, ছাগলী হওক কুকুৰ হওক, সেইটো নিজে দায়িত্ব ল'ব লাগিব। এইখিনি কথা ক'লে। তাৰপৰা ৰাজহুৱাভাৱে এখন পিটিশ্যন দিবলৈ ক'লে। এই তেনেকৈ ধৰণকে দিন গ'ল। কিন্তু এতিয়া যিহেতু দেখিছোঁ, এতিয়া আজিকালিতো দেখিছে গাহৰি পোৱালি এটা 500 পৰা 6000 টকা। গোটৰ কোনো ৰকম ধাৰ লৈ মহিলাবিলাকে আনে, সেইটো গাহৰি পোৱালিটো লৈ পিনে খাই দিছে। বহুত তেনেকুৱা হ'ল। ছাগলীও লৈ গৈছে। তেনেকুৱা এটা সন্ত্ৰাস চলি আছে আজি অলপ দিনৰ পৰা। কিন্তু এটা কথা হ'ল, বাঘটো মানে এটা দুটা বাঘ নহয়, ইয়াত বহুত বাঘ হৈ গ'ল। বাঘ যথেষ্ট বাঘ হ'ল আৰু এতিয়া বাঘ আৰু আমাক এতিয়া নালাগে, এনেকুৱা ধৰণৰ হৈ গৈছেগৈ। কিন্তু এতিয়া যি দেখিছোঁ বাঘ মানে আপুনি এইফালে মণিপথাৰ যাওক বাঘ, হালমাৰীত যাওক বাঘ, দুলীয়াবামলৈ যাওক বাঘ, আমাৰ 370ত যাওক বাঘ। একদম এতিয়া যিবিলাকে ৰাতি পাত থৈ গাড়ীবিলাক আহে, সিহঁতিতো ৰাস্তাৰ কিনাৰে কিনাৰে বাঘ পাই যায়। কিছুমানে ফটো লয়, কিছুমানে পলাই যায় ভয়ত। তেনেকুৱা হৈ আছে আজি ভালেমান দিনৰ পৰা। কোনো মানুহক আক্ৰমণ এতিয়ালৈকে মানুহক কৰা নাই। কিন্তু সিহঁতি আচলতে আমাৰ ৰিজাৰ্ভখন 3ঠেঙীয়া ৰিজাৰ্ভ, তাততো একো খাদ্যই নাপায় তেখেতলোকে। গতিকে সেই বাঘবিলাকে যদি খাদ্য নাপায়, তেতিয়া গাঁৱলৈ নিজে আহিবই মানে বাঘ নিজৰ মানে পেট পুৰাবৰ কাৰণে। এই বস্তুটোৱে অকণমান আমাৰ অসুবিধাত পেলাইছে। পশুধন অনিষ্ট কৰিছে। পশুধনটো যথেষ্ট। এঘৰৰ মানুহতো এতিয়ালৈকে গাহৰি 2টা নিলে, কুকুৰ নিলে, ছাগলী নিলে। তাৰপাছতে আহি কিনে ধৰক এতিয়া দিনতে ছাগলী, আজিকালি গাঁৱৰ মানুহেতো ছাগলী বান্ধি নাৰাখে। এতিয়া এখন বাগানতে সোমাই গ'ল, হাবিত সোমাই গ'ল, ভিতৰত থাকে, তাতে খাই পেলাই। তাৰপিছত ৰাতিপুৱা মানে গধূলি চাই এজনী ছাগলী নাহিলে। দুদিনমানৰ পিছতে মাথাটো আৰু ঠেংকেইটা পাই বাঘে খালে। এনেকুৱা হৈ আছে ভালেমান দিনৰ পৰা। কওকচোন কি হৈছে ৰাংচালি গাঁৱত? কালি প্ৰায় গধূলি সময়ত 6টামান বা 6:30মান বজাত মানে ফটকা ফুটাইছে। কি হ'ল বুলি আমি এইফালে ওলাই লৈ দেখিছোঁ, বোলে হালা হৈছে, বাঘ বুলি কৈছে, চিঞৰিছে। তাৰপাছত অলপ পাছত মই আহিলোঁ। তাৰপাছত ল'ৰাখিনি ইয়াত জমা হৈছিলে, দেখিছোঁ বাঘ। এই জেওৰা কিনে বাগান আছে, বাগানৰ কিনাৰত জেওৰা আছে, জেওৰা চাইডে বাঘটো এইফালে গুচি গ'ল। বাঘটো আজি নহয়, আজি প্ৰায় 6 মাহ আগতো আমাৰ এইটো চাইডত, আমাৰ এই 370 নং ৰাংচালি গাঁৱতে বহুত উপদ্ৰৱ চলিও আছে। কাৰোবাৰ গাহৰি পোৱালি, কাৰোবাৰ গৰু পোৱালি, কাৰোবাৰ মানে এনেকুৱা ধৰক ছাগলী খাইছে। প্লাছ আৰু এইফালে বাগানত আমাৰ পাত ছিঙা মাইকী মানুহখিনিয়ে ভয় খাই সেইদিনা পলাই গৈছে। পলাই যোৱাৰ পাছত মই মোক খবৰ দিলে, গ'লোঁ। তাৰপিছত ফটকা এই দোকানৰ পৰা কিনি নি ফটকা কেইটামান ফুটাই দিলোঁ। তেনেকৈ মানে বাঘে বৰ্তমান আমাৰ এইটো এৰিয়াত মানে ৰাংচালি এৰিয়াত বেছিকৈ উপদ্ৰৱ চলাই আছে। যিহেতু বন বিভাগে হাত দাঙি দিলে, এতিয়া কি কৰিব আপোনালোকে? এতিয়াতো ধৰক আমিতো ৰাইজে কি কৰোঁ, মেইন হ'ল এতিয়া ডিপাৰ্টমেণ্ট আছে, বন বিভাগ ডিপাৰ্টমেণ্ট আছে। এতিয়া বন বিভাগ ডিপাৰ্টমেণ্ট আছে, সিহঁতক যদি জনৰ পৰা হাত দাঙিলেতো আৰু কেনেকৈ হ'ব? এইটো ঠিক নহ'ব নে? সিহঁতে আহক, যদি কিবা অসুবিধা হৈছে ৰাইজক কওক, আমাক এইটো সা-সহযোগ লাগে, ঠিক আছে। গাড়ী আছে, এতিয়াতো যথেষ্ট গাঁৱত গাড়ী হৈ গ'ল। পাত কেৰিং কৰে, সেইবোৰ মানে গাড়ী ক'লেতো ধৰক পিঞ্জৰাৰ ব্যৱস্থাটো যদি আনিব নোৱাৰে, তেতিয়াহ'লে ৰাইজক ক'ব লাগে। কোৱাৰ পাছত ৰাইজে গৈ ব্যৱস্থা কৰিব। বিধায়কক কিবা আহ্বান জনাব? বিধায়কক আহ্বান জনাম। মানে কি হ'ল, বিধায়ক এতিয়া যদি এইটো বিষয়ে যদি অলপ তদন্ত কৰে বা কৰে, তেতিয়াহ'লে ভাল হ'ব। আপোনাৰ কি হৈছে আপোনাৰ গাঁৱত? মোৰ নাম টিংকু ঠাকুৰ। কালি নিশা 6টা বজামানত বাঘে ওলাই কিনি এটা ল'ৰাই ভিডিঅ' বনাই কিনি আমি আহি কিনি চালোঁ।
চোৱাৰ পিছত বাঘটোৱে কিনাৰ গ'ল। আমাৰ ঘৰটো সেইটোৱে দেখাই আছে ওচৰতে। তাৰপিছত চিউৰি আছিলে। তাৰপিছত বহুত দিন পৰাই ওলাই আছে। আমাৰ ঘৰৰ এটা ছাগলীও খাই দিলে। এনেকুৱা বহুত প্ৰব্লেম হৈ আছে। বন বিভাগক কিবা জনাইছিল? নাই জনোৱা আমি। মৰাণৰ পৰা ৰাজু মিশ্ৰ ৰিপৰ্ট, এনিভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।